আপুনি লাভ কৰা নাই নেকি চৰকাৰী পকী ঘৰ তেন্তে আপোনাৰ বাবে ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে কিন্তু এই ঘৰসমূহ প্ৰদান কৰিব তাৰ বাবে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰসেস আপোনাক জনাই দিম আৰু ইয়াৰ লগত কি নথি লাগিব মই আপোনালোকক এতিয়া জনাইছো এই নথিসমূহ এতিয়া হাজু কৰি ৰাখক যদি না থাকে তেন্তে কিন্তু আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ থাকিব হে এতিয়া এইসমূহ নথি হাজু কৰি ৰাখক নাম্বাৰ 1 আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডখন কিন্তু ম্যান্ডেটৰি হয় আধাৰ কাৰ্ডখন থাকিবই লাগিব যদি আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব দ্বিতীয়তে লাগিব জব কাৰ্ড এনৰেগা অৰ্থাৎ এমজি এনৰেগা যেটো মহাত্মা গান্ধী নেশনাল রুরাল যি জব কাৰ্ড হয় সেই জব কাৰ্ডখন লাগিব তৃতীয়তে লাগিব আপোনাৰ ভোটাৰ আইডি কাৰ্ড 3 নম্বৰ ভোটাৰ আইডি কাৰ্ড থাকিব লাগিব আপুনি যে ভাৰতীয় নাগৰিক তাৰ কিন্তু প্ৰমাণপত্ৰ থাকিব লাগিব চতুৰ্থত লাগিব আপোনাৰ বেংকৰ পাছবুক যিকোনো বেংকৰে হক আপোনাৰ বেংকৰ পাছবুকখন লাগিব আৰু পাছবুকখন বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব আৰু 5 নম্বৰত লাগিব পাছপোৰ্ট আকাৰৰ এখন পাছপোৰ্ট সাইজৰ ফটো আপুনি সেই ফটোখন আপলোড কৰি দিব লাগিব তাৰ পিছত লাগিব আপুনি যেটো অঞ্চলত বাস কৰি আছে আপুনি সেই তাৰে প্ৰমাণপত্ৰ হিচাপে এখন বাসিন্দা অৰ্থাৎ আপুনি গাঁৱত যে বাস কৰি আছে তাৰ এখন প্ৰমাণপত্ৰ লাগিব অৰ্থাৎ আপুনি পঞ্চায়ত সাৰ্টিফিকেট হক ডমিসাইল সাৰ্টিফিকেট হক আপোনাৰ এখন লাগিব সো এই কেখন মূল নথি এইসমূহ অতি শীঘ্ৰে হাজু কৰক যিসকলৰ নাই তেওঁলোকে এতিয়া হাজু কৰক যদি আপুনি ঘৰ লাভ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যি ঘৰ আছিল এতিয়া কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনা নামেৰে নামকৰণ কৰি নতুনকৈ অসমৰ যিসকল দুখীয়া আছে অৰ্থাৎ চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকক এখনকৈ পকী ঘৰ প্ৰদান কৰিব আৰু এটা কথা কৈ ৰাখো যিসকলৰ ঘৰত পকী ঘৰ আছে তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে নাপাব তেওঁলোকে এই কাগজসমূহ জমা দিলেও কিন্তু নাপাব তেওঁলোকে আবেদন কৰি লাভ নাই কিয়নো এটো কিন্তু জিঅ'টেগিং হ'ব আৰু ভেৰিফিকেশন হ'ব ভেৰিফিকেশনৰ পিছত যদি ধৰা পৰে কোনোবাই যে আপোনাৰ ঘৰত যদি পকী ঘৰ আছে পকী ঘৰ থকা হতেও যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাক কিন্তু আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব বুলি উল্লেখ আছে হেহে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আৰু যাৰ ঘৰত কেঁচা ঘৰ আছে অৰ্থাৎ পকী ঘৰ নাই আৰু তেওঁলোকক কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে চৰকাৰী ঘৰ প্ৰদান কৰিব নিশ্চয় আপোনালোকে এই পেজটোৰ জৰিয়তে কেনেকৈ আবেদন কৰিব লাগে কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণ বিৱৰণ আপুনি এই পেজটোৰ জৰিয়তে পাই থাকিব হেহে যদি এতিয়ালৈকে ফলো কৰা নাই আপোনালোকে ফলো কৰি ৰাখক যদি শেয়াৰ কৰা নাই তলত সব শেয়াৰ আছে তিয়া শেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক আৰু ইউটিউবত যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ হৈতে থাকিব সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট আকৌ মই আপোনালোকৰ বাবে ফুল প্ৰসেস লৈ আহি আছো কেনেকৈ আবেদন কৰিব লাগে হেহে আপুনি পেজটো ফলো কৰি ৰাখক সো আজিলৈ মানে ধন্যবাদ।